আজি শনিবাৰ 2025 চনৰ 12 জুলাই। আজি বিশ্ব পেপাৰ বেগ ডে। পৰিৱেশ বিনষ্টকাৰী প্লাষ্টিক বেগৰ অপকাৰিতা সম্পৰ্কে জনসজাগতা সৃষ্টিৰ লগতে ইয়াৰ পৰিৱেশ অনুকূল বিকল্প হিচাপে কাগজৰ ঠোঙাৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 জুলাইত বিশ্ব পেপাৰ বেগ দিৱস পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। জুলিয়াছ চিজাৰৰ জন্মদিন। খ্ৰীষ্টপূৰ্ব 100 বৰ্ষৰ 12 জুলাইত ৰোমৰ চুবুৰাত জন্ম হৈছিল ৰোমান সাম্ৰাজ্যৰ উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা কিংবদন্তি সেনানায়কজনৰ। জৰ্জ ইষ্টমেনৰ জন্মদিন। 1854 চনৰ 12 জুলাইত নিউয়ৰ্কৰ ৱাটাৰভিলত জন্ম হৈছিল ফটোগ্ৰাফীৰ ৰোল ফিল্মৰ আৱিষ্কাৰক তথা ৰোল ফিল্ম কেমেৰাৰ পেটেণ্ট লাভ কৰা ইষ্টমেন কোডাক কোম্পানীৰ প্ৰতিষ্ঠাপক মাৰ্কিন উদ্ভাৱক উদ্যোগীজনৰ। এলবাৰ্ট কেলমেটৰ জন্মদিন। 1863 চনৰ 12 জুলাইত ফ্ৰান্সৰ নাইছত জন্ম হৈছিল যক্ষ্মা ৰোগৰ প্ৰতিষেধক BCGৰ আৱিষ্কাৰক আৰু সাপৰ বিষৰ প্ৰথম এণ্টিভেনম চিৰাপ প্ৰস্তুত কৰা ফৰাচী চিকিৎসক, বেক্টেৰিয়া বিশেষজ্ঞ আৰু ইমিউনলজিষ্টজনৰ। সম্পূৰ্ণ নাম লিঅন চাৰ্লছ এলবাৰ্ট কেলমেট। পাব্লো নেৰুদাৰ জন্মদিন। 1904 চনৰ 12 জুলাইত চিলিৰ মাউলে পাৰালত জন্ম হৈছিল 20 শতিকাৰ অন্যতম শ্ৰেষ্ঠ কবি হিচাপে স্বীকৃত সাহিত্যৰ নোবেল জয়ী চিলিৰ প্ৰসিদ্ধ কবি কূটনীতিবিদজনৰ। প্ৰকৃত নাম ৰিকাৰ্ডো এলিয়েছাৰ নেফটালি ৰেয়েছ বাছোৱাল্টো। মালালা ইউছুফজাইৰ জন্মদিন। 1997 চনৰ 12 জুলাইত পাকিস্তানৰ সোৱাটৰ মিংগুৰাত জন্ম হৈছিল পাকিস্তানী তালিবানৰ পৰা জীৱনৰ প্ৰতি অহা ভাবুকি নেওচি কন্যা শিক্ষাৰ সপক্ষে সাহসেৰে পদক্ষেপ লোৱা 17 বছৰ বয়সত শান্তিৰ নোবেল বঁটাৰে সন্মানিত কনিষ্ঠতম নোবেল জয়ী মানৱ অধিকাৰ কৰ্মীগৰাকী। ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু। 1999 চনৰ 12 জুলাইত 71 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল জুবিলি কুমাৰ নামেৰে পৰিচিত 80খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰা পদ্মশ্ৰীৰে সন্মানিত বলিউডৰ অন্যতম সফলতম অভিনেতাজনৰ। সম্পূৰ্ণ নাম ৰাজেন্দ্ৰ কুমাৰ তুলি। IMDT আইন বাতিল। 2005 চনৰ 12 জুলাইত 5 বছৰ ধৰি চলা বিচাৰৰ অন্তত উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিয়া কেৱল অসমত প্ৰৱৰ্তিত 1983 চনৰ বিতৰ্কিত IMDT আইন অসাংবিধানিক বুলি ঘোষণা কৰি তাৎক্ষণিকভাৱে বাতিল কৰে। বল্লভভাই পেটেলক মৰণোত্তৰ ভাৰতৰত্ন প্ৰদান। 1991 চনৰ 12 জুলাইত লৌহ মানৱ হিচাপে খ্যাত চৰ্দাৰ বল্লভভাই পেটেলক দেশ গঠনৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা আৰু ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে আগবঢ়োৱা অপৰিসীম অৱদানৰ স্বীকৃতিস্বৰূপে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন প্ৰদান কৰা হয়। ভাৰতৰ প্ৰথম ভাপচালিত জাহাজ। 1823 চনৰ 12 জুলাইত কলকাতাৰ সমীপৰ খিদিৰপুৰত সাজি উলিওৱা ভাৰতৰ প্ৰথম ভাপচালিত জাহাজ ডায়েনাই কলকাতা বন্দৰৰ পৰা প্ৰথম যাত্ৰা আৰম্ভ কৰে। 1825 চনত এংলো বাৰ্মা যুদ্ধত ব্যৱহাৰ হৈছিল এই জাহাজখন। সানিয়া মিৰ্জা প্ৰথম উইম্বলডন জয়ী ভাৰতীয় মহিলা। 2015 চনৰ 12 জুলাইত ভাৰতীয় টেনিছ তাৰকা সানিয়া মিৰ্জাই ছুইজাৰলেণ্ডৰ মাৰ্টিনা হিংগিছৰ সৈতে যৌথভাৱে মহিলাৰ ডাবলছ খিতাপ দখল কৰি প্ৰথম উইম্বলডন জয়ী তথা ডাবলছ গ্ৰেণ্ড শ্লেম লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়। শিৱাজীৰ সৈতে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চুক্তি। 1674 চনৰ 12 জুলাইত মাৰাঠা সম্ৰাট শিৱাজীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে এক বন্ধুত্বৰ চুক্তিত স্বাক্ষৰ কৰে। ইংৰাজ কোম্পানীটোক মাৰাঠা সাম্ৰাজ্যত ব্যৱসায়ৰ অধিকাৰ প্ৰদান কৰা এই চুক্তিত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ হেনৰী এক্সেণ্ডেনে স্বাক্ষৰ কৰিছিল। হাওঁফাওৰ কৰ্কট ৰোগৰ কাৰক ধূমপান। 1957 চনৰ 12 জুলাইত আমেৰিকাৰ চাৰ্জন জেনেৰেল লেৰয় বাৰ্ণিয়ে ধূমপানক হাওঁফাওৰ কৰ্কট ৰোগৰ কাৰক হিচাপে প্ৰথম ৰাজহুৱাভাৱে ঘোষণা কৰে। তেওঁৰ এই ঘোষণা চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিঘটনা হিচাপে চিহ্নিত হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।